পবিত্ৰ ভাগৱতক প্ৰণাম জনালোঁ আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।